বিৰতিৰ পিছত উভতি আহিছোঁ আৰু চৰ্চা কৰি আছোঁ মই সুজামুদ্দিন লস্কৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ এবাৰ বৰাকৰ ৰাজনীতিও গুৰুত্বপূৰ্ণ কথা হ'ব আপোনালোকৰ এটা সময়ত তাত সাংসদ আছিল আপোনালোক ভালেকেইজন বিধায়ক আছে গতিকে শক্তিশালী সংগঠন কিন্তু দলৰ আপোনালোকৰ মাজত চলি থকা এই সংঘাত আৰু দলৰে মাজৰ পৰা আপোনালোকৰে দুই এজনে কৰা বিশ্বাসঘাতকতা এইটোৱে দলটোৰ কাৰণে আটাইতকৈ ডাঙৰ ক্ষতি হৈছে মানে ভোটাৰে ভোট দিয়া নাই সেইটোতো ক্ষতি কিন্তু ভোটাৰে কেতিয়াবা ভাল লাগিলে ভোটো দিব কিন্তু আপোনালোকৰ ঘৰৰ মাজতে যদি কোনোবাই বিশ্বাসঘাতকতা কৰি থাকে তে এইটো বিপদজনক কথা আৰু অৱশ্যত আপোনালোকে বহিষ্কাৰ কৰি স্বীকাৰো কৰিছে যে দুই চাৰিয়ে কৰি আছে সুজামুদ্দিন লস্কৰ নেচাক দাদা আজি বৰাকৰ যেটো কথা ওলাইছে আজি আমাৰ বিৰোধী যেটো ঐক্য হেতু যদি ঠিক নহয় আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো দুটা কথা বৰাকৰ যেটো হাই মেজৰিটি আমাৰ মাইনৰিটি উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ আজি আমি দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেতু কৈ আছে যে হেতু আমি পাম আজি আমাৰ অখিল গগৈ ডাঙৰীয়া গৈ আমাৰ এআইডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ ল'ৰাক ৰাইজৰ দলত টানি আনিছে এই বিৰোধী ঐক্যই যদি বিৰোধীৰ যেটো গাঁঠি হেতু ভংগ কৰে তেনেহ'লে চৰকাৰখন কোনে বনাব আজি আমাৰ গোটেই যদি বিৰোধী ঐক্য হয় তেনেহ'লে খাটাং বিজেপি চৰকাৰ একদম পলাই যাব কিন্তু আজি যেটো আমাৰ ৰাখিছে যে বিৰোধী ঐক্য মাইনাস এআইডিএফ 100 না 100 শুনক দাদা 126 সিটত খেলিব এজন এমএলএ এসেম্বলিত আমাৰ দলৰ 18 জন বিধায়ক আছিলে 15 জন আছিলে 16 জন 10 জন এতিয়াও 15 জন কিন্তু আমাৰ আজমল সাহেবে কেতিয়াও 30-35 ৰ ওপৰত খেলা নাই যোৱাবাৰ মাত্ৰ 12-13টাত খেলিছে আজি অখিল গগৈ ডাঙৰীয়া 126ত খেলিব আজি যেটো মিটিং আমাৰ বাউৰগাঁও হাইলাকান্দি জিলাত হৈছে কমসে কম 10 লক্ষ টাকা খৰচ হৈছে তাতে গাড়ী দি মানুহ আনিছে 500 টাকা কৰি দিছে আৰু এইটো কি চলি আছে আমি গম পোৱা নাই যে এই অসমত কোনটো সরকার হবো রাইজৰ দলৰ সরকার হবো না কংগ্ৰেছৰ হবো না বিজেপিৰ হবো এইবিলাক কথা যদি বিৰোধী ঐক্য নহয় তেনেহলে ইয়াত আৰু কি হবো আপোনালোক 126 সিটত যেনেকা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টি বনাইছে আমাৰ বৰাকত আজিৰ দিনত আই কংগ্ৰেছ এআইডিএফ মিলি বিৰোধী 8 জন বিধায়ক আছে কিন্তু ওহা যেটো ডেলিমিটেশনৰ যেটো সিট বনাইছে বিৰোধীৰ যদি চাই আমাৰ মাইনৰিটি ভোটাৰৰ যেটো আজিৰ দিনত 8 জন বিধায়ক আমাৰ মাইনৰিটিৰ আছে কিন্তু 4টা মাইনৰিটিৰ সিট আছে বাকি গোটেই 80,000 90,000 1 লাখ এনেকা কাটা কাটি কৰি বনাইছে যে ইটো ভাৰতৰ ভিতৰত কোনো এটা ষ্টেটত এনেকা ডেলিমিটেশন হৈছে কৰি আমি দেখা নাই এতিয়া পঞ্চায়ত ডেলিমিটেশন এনেকা কৰি আছে এটা গাঁও পঞ্চায়ত 4000 5000 এটা 15000 16000 18000 2001 ৰ পপুলেশনত গাইডলাইন এসপি দেয় এটা আজি সবকা সাথ সবকা বিকাশ সদায় আমাৰ বিজেপিৰ নেতৃবৃন্দ কৈ আছে এইটো কি সবকা সাথ সবকা বিকাশ আজি গাঁও পঞ্চায়তত 15000 যেটো পপুলেশনত এটো জিপি সভাপতিয়ে কি কাম কৰিব আৰু 4000 পপুলেশনত এটো কি কাম কৰিব আমাৰ হাইকোৰ্টত সমানে আছে হাইলাকান্দি জিলা পইচাটো সমানে যাব পপুলেশন মতে যাব কেনেকা সমান যাব এটো গাঁও পঞ্চায়ত লেভেল দিব আজি এই যেটো চলি আছে আমাৰ বিৰোধী ঐক্য এক হ'ব লাগে আজি অখিল গগৈ ডাঙৰীয়া বিৰোধী এক হ'লে আপোনালোকক লম বুলি কোনো কোৱা নাই কেৱল মাত্ৰ মানে একদম সবে এটা কথা কয় যে মাইনাস এআইডিএফ গতিকে বিৰোধী ঐক্যত আপোনালোকক এটো নলয় এটো খাটাং মাইনাস এআইডিএফ আপোনালোকে এক গোটেই অসমক ৰাইজক কৈ আছো 26ত দেখিব এআইডিএফৰ কিমান দম আছে এআইডিএফৰ কিমান প্ৰাৰ্থী খেলিব কিমান প্ৰাৰ্থী উইন কৰিব তেতিয়া গম পাব ৰাইজৰ দলে কেইটা পাব বাকি বেলেগে কেইটা পাব এনেকা কৰি আমাৰ মাইনৰিটিৰ যি পার্সেন্টেজ এই পার্সেন্টেজ যদি আমি ভাগাভাগি কৰি কংগ্ৰেছ ৰাইজৰ দল এআইডিএফ গুটেই লৈ যাও তাহলে গভর্নমেন্ট কো কার হবো অখিল গগৈ ডাঙৰীয়া সিএম হবো না আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া সিএম হবো না গৌৰৱ গগৈ হবো কোন হবো এই ঘুরি ফিরি বিজেপি গভর্নমেন্টৰ লাভ হবো আর বাকি সব বিৰোধী রাজনৈতিক দলৰ বিয়া অৱস্থা হবো ভূঞা ডাঙৰীয়া হয় অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হৈছে বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি হৈছে আৰু এই আস্থা আৰু বিশ্বাস আৰু বৃদ্ধি কৰিবৰ কাৰণে আমি প্ৰতিজন নাগৰিকৰ ওচৰলৈ আমি যাম প্ৰতিজন নাগৰিকৰ মনৰ কথা বুটলিম প্ৰতিজন নাগৰিকক চৰকাৰৰ জনকল্যাণমূলক আঁচনি যাতে লৈ যাব পাৰোঁ
আৰু দ্বিতীয়তে বিৰোধী ঐক্য মঞ্চত যিমানেই তেওঁলোকে চেষ্টা নকৰক তেওঁলোকৰ ফুপুলা চৰটো ৰাইজে ইতিমধ্যে দেখিছে বিশেষকৈ কংগ্ৰেছ দলটোৱে সংখ্যালঘু ৰাইজক হাফ হৈ খুটে বেজ হৈ জাৰে বিগত দিনৰ কথাবিলাক যদি মনত পেলাই কংগ্ৰেছ যেতিয়াই আছে তেতিয়াই সংখ্যালঘু ৰাইজ ক্ষতিগ্ৰস্ত হৈছে গতিকে সংখ্যালঘু নতুন চামে এই কথা বতৰাবিলাক বুজি পাইছে আজি বুজি পাইছে কিন্তু কংগ্ৰেছ দলৰ বিৰোধী বিভাজিত হ'লে আপোনালোকৰ লাভ ন বিৰোধী বিভাজন হৈয়ে থাকিব কাৰণ তেওঁলোকে নিজে কৈ আছে যে আমি অমুক থাকিলে আমি নাথাকোঁ অমুকক বাদ দিয়ে আমি বিৰোধী তো বিৰোধী ঐক্যটো এটা নাই এতিয়া নাই ঐক্য ভংগ হৈছে কিন্তু কংগ্ৰেছৰ যিটো নীতি সেই নীতিকে যদি বিৰোধী বাকী দলবিলাকো ছাপোৰ্ট কৰি থাকে তেতিয়া কংগ্ৰেছৰ লগত আকৌ নতুনকৈ চৰকাৰ ভাবিব নোৱাৰি ইটো এটা পৰিৱেশ এটা আছে যদি বিগ ব্ৰাদাৰ কংগ্ৰেছে আগে নিজৰ ভিতৰৰ কাজিয়াটো যদি বন্ধ কৰি তেখেতসকলে মিল হৈ কেনে যদি 6 মাহ আগে সিদ্ধান্ত লয় যে হয় সময় লৈ নহয় দেই যেনেকৈ অখিল গগৈ আৰু লুইনগৈ সময় লৈ ৰখি আছে সময় লৈ নহয় 6 মাহ আগলৈ কোনে ক'ত খেলিব কেণ্ডিডেট নালাগে সমষ্টিবিলাক যদি ঠিক কৰি লয় মই ভাবোঁ এটা মানে চৰকাৰ গঠন কৰা এটা পৰিৱেশ আহিব আমিনুল ইছলাম নগৰে হয় এবাৰ উপ নিৰ্বাচনত আমি এটা কথা দেখিলোঁ যে 5টা সমষ্টিৰ ভিতৰত 4টা কংগ্ৰেছ মানে কণ্টেষ্টত নাহিব বা নিজিকিব এনেকুৱা যে চামগুৰিটো জিকিব মানে কংগ্ৰেছীসকলেও ভাবিছিল কিয় তাত মাইনৰিটি ভোট বেছি মানে এনেকুৱা এটা পৰিৱেশ আহি গ'ল যে কংগ্ৰেছ দলটো মাইনৰিটি নিৰ্ভৰ য'ত মাইনৰিটি ভোট আছে তাতহে জিকিব যেনেকৈ লোকসভা নিৰ্বাচনত ধুবুৰী নগাঁও কৰিমগঞ্জ মানে টাৰ্গেট তেওঁলোকে এইটোৱে কৰে গতিকে কংগ্ৰেছেও এতিয়া বাদ দি লৈছে যে বাকী উজনি বা উত্তৰ অসমৰ যে য'ত মানে মাইনৰিটি ভোট কম সেই সমষ্টিবিলাক যেন তেওঁলোকৰ নহয়েই এইবিলাক বিজেপিক এৰি দি পেলাই কেৱল মাইনৰিটি ভোট য'ত আছে তাত কংগ্ৰেছ আমি AUDF আছোঁ বা অন্য সকলো বিৰোধী কেৱল মাইনৰিটি ভোটত তাতেই আহি পেলাই যদি চবেই মাৰি থাকে সেইখিনি বিজেপিক এৰি দিয়ে তেনেহ'লে ক'ত বিৰোধী দলৰ চৰকাৰ হ'ব গতিকে কংগ্ৰেছে আমি ভাবোঁ যে মাইনৰিটি নিৰ্ভৰ যে দল হৈ গ'ল তেওঁলোকে নিজেও ধৰি লৈছে যে মাইনৰিটিৰ দল গতিকে তেওঁলোকে অন্ততঃ ইয়াৰ পৰা ওলাই সকলো জাতি জনগোষ্ঠীক যদি তেওঁলোকে সামৰি ল'ব পাৰে তেতিয়াহে এটা কিবা হ'ব সুভান চৰকাৰ ডাঙৰীয়া সুভান চৰকাৰ ডাঙৰীয়া সংযুক্ত হৈ থকা নাই ধন্যবাদ জনাইছোঁ আৰু নিৰ্বাচনমুখী ৰাজনীতি চলিবই এই বছৰটো ঘূৰিলেই চাগৈ 26ৰ নিৰ্বাচনৰ কাৰণে 25ৰ পৰাই যুঁজ আৰম্ভ হ'ব গতিকে চৰ্চা তৰ্ক বিতৰ্ক চলি থাকিব আৰু এই দীঘলীয়া পৰিক্ৰমা আপোনালোকক আমি মাজে মাজে ৰাজনৈতিক খবৰ জনাই থাকিম আজি সকলোকে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানত সামৰণি মাৰিছোঁ